শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ ৰাইজে দলৰ প্ৰাৰ্থী ময়ূৰী খাতুনক কংগ্ৰেছ দলৰ পৰা সমৰ্থন দিবলৈ দাবী কংগ্ৰেছ কৰ্মীৰ। দৰঙৰ শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ ৰাইজে বিচাৰিছে বিকল্প। AIDF দলক প্ৰতিহত কৰিবৰ বাবে ৰাইজৰ দলত বিপুল সঁহাৰি। কংগ্ৰেছ দলৰ দলীয় কৰ্মীসকলে ৰাইজৰ দলৰ লগত মিত্ৰতাৰ আহ্বান হাইকমাণ্ডলৈ। বিজেপি AIDF দলক প্ৰতিহত কৰিবৰ বাবে এটাই মূল পথ ৰাইজৰ দল। উল্লেখযোগ্য যে শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে মনোনয়ন দাখিল কৰিছিল 4টাকৈ দলে। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন নাকচৰ পিছতে AIDF দলৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ৰাইজৰ দল। ইয়াক লৈ কংগ্ৰেছৰ বিভিন্ন মহলত আৰম্ভ হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়া। যিকোনো মুহূৰ্তত শ্যামটিলা অপৰীয়া জিলা পৰিষদত কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা। যদি কংগ্ৰেছ কৰ্মীৰ আহ্বানৰ প্ৰতি কংগ্ৰেছৰ হাইকমাণ্ডে সঁহাৰি জনায় তেন্তে শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ নিৰ্বাচনত ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী খাতুনৰ জয় নিশ্চিত হৈ পৰিব, কিয়নো শ্যামটিলা অপৰীয়া জিলা পৰিষদত এইবাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলৰ বিকল্প এটাই, সেয়া হৈছে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী খাতুন। আৰু এই চাগতেই আজি আমি পাণবাৰী গাঁও পঞ্চায়তবাসী ৰাইজে মই পাণবাৰী চকত আহি আমাৰ ৰাইজৰ মাজত এটা বিশেষ উৎফুল্ল হোৱা আনন্দমুখৰ এটা পৰিৱেশৰ সৃষ্টি পাণবাৰী চকত হৈছে বা আমাৰ পাণবাৰী গাঁও পঞ্চায়তখনত হোৱা যেন অনুমান কৰিছোঁ। আৰু ইয়াৰ একমাত্ৰ কাৰণ বিচাৰি পালো যে আমাৰ মাজত আজি শ্যামটিলা অপৰীয়া জিলা পৰিষদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী খাতুন বাইদেউ পাণবাৰীত আহিছে। আমাৰ এই গোটেই পাণবাৰী অঞ্চলবাসী ৰাইজে তেখেতক দেখা পোৱাৰ লগে লগে উৎফুল্লিত হৈ গৈছে। যিহেতুকে এটা কথা খুব দুখেৰে আজি প্ৰকাশ কৰিবলগীয়া হৈছে যে দৰং শ্যামটিলা অপৰীয়া জিলা পৰিষদ সমষ্টিখনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী উম্মেদ চালমা ইতিমধ্যে যিহেতু তেখেতৰ নমিনেশ্যনটো কেঞ্চেল হৈছে, নিৰ্বাচন আয়োগে তেখেতৰ নমিনেশ্যনটো বাতিল কৰিছে, বিশেষ আখুৱাপনৰ নমিনেশ্যন আছিল বুলি, যাৰ কাৰণে আমি শ্যামটিলা অপৰীয়াবাসী কংগ্ৰেছ কৰ্মীসকল আমি অসহায় হৈ পৰিছোঁ। আমি এতিয়া কোন দলক ভোট দিম, কাক ছাপোৰ্ট দিম, এই কথা ভাবি আমি শ্যামটিলা অপৰীয়াবাসী কংগ্ৰেছ কৰ্মীসকল আমি একেবাৰে মৰ্মাহত হৈ পৰিছোঁ। আমি কোনো সিদ্ধান্ত ল'ব পৰা নাই। যেতিয়া নেকি ময়ূৰী বাইদেউ আমাৰ ৰাইজৰ মাজত আহিছে, আমাৰ সমূহ ৰাইজে বিশেষকৈ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মীসকলে আজি ময়ূৰী বাইদেউক দেখা পাই উৎফুল্লিত হৈ গৈছে। সকলোৱে আমি মনস্থ কৰিছো যে কংগ্ৰেছ দলৰ দলীয় হাইকমাণ্ডে যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমাৰ ময়ূৰী বাইদেউৰ প্ৰতি আনুষ্ঠানিকভাৱে সমৰ্থন আগবঢ়ায়, তেতিয়াহ'লে আমি শ্যামটিলা অপৰীয়াবাসী কংগ্ৰেছ কৰ্মীসকলে বিশেষকৈ পাণবাৰী গাঁও পঞ্চায়তৰ ফালৰ পৰা আমি ময়ূৰী বাইদেউক পূৰ্ণোদ্যমে সহযোগিতা আগবঢ়াই যোৱাত আমাৰ সুবিধা হ'ব। এই চাগতে মই আমাৰ দলগাঁও শিয়ালমাৰী ব্লক কংগ্ৰেছৰ সভাপতি, দৰং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি, আমাৰ APCCৰ সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমূহ বিষয়ববীয়াক আমি পাণবাৰী অঞ্চলৰ ৰাইজৰ ফালৰ পৰা এটা বিনম্ৰভাৱে অনুৰোধ জনাওঁ। আমি কংগ্ৰেছ কৰ্মীসকল যিহেতু নিশ্চ হৈ পৰিছোঁ, আমাৰ কেণ্ডিডেট নাই, গতিকে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী মাননীয়া ময়ূৰী খাতুন বাইদেউক যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এতিয়া সমৰ্থন আগবঢ়াই আমি পাণবাৰী অঞ্চলৰ সমগ্ৰ কংগ্ৰেছ কৰ্মীসকল নথৈ আনন্দিত হ'ম আৰু তেখেতক আমি বিনা দ্বিধাই আমাৰ এই শ্যামটিলা অপৰীয়া সমষ্টিৰ পৰা জিকাই লৈ যাব পাৰিম বুলি আমি বুকত সাহস বান্ধি ল'ব পাৰিছোঁ। এই চবতে আৰু এটা কথা কম, যিহেতুকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শ্যামটিলা অপৰীয়াবাসী কংগ্ৰেছ কৰ্মীসকলৰ বিকল্প কোনো ৰাস্তা নাই জিলা পৰিষদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত। আমি যিহেতু বিজেপিক ভোট দিব নোৱাৰিম, আমি যিহেতু UDFক ভোট দিব নোৱাৰিম, আৰু UDFক প্ৰতিহত কৰিবলৈ হ'লে আমাৰ হাতত এতিয়া বিকল্প ৰাস্তা একমাত্ৰ ময়ূৰী খাতুন। ময়ূৰী খাতুনক যদি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মই পুনৰাই কৈছোঁ যদি সমৰ্থন আগবঢ়াই, আমি নিশ্চয় কংগ্ৰেছ দলৰ কৰ্মীসকল উৎফুল্লিত হৈ আমি ময়ূৰী বাইদেউৰ লগত তেখেতক বিপুল ভোটৰ ব্যৱধানত জিকাই লৈ যোৱাৰ এটা পূৰ্ণ সম্ভাৱনা হৈ পৰিছে। মূল যুঁজখন এতিয়া মই যি দেখা পাইছোঁ আমাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী বাইদেউ আৰু হয়তো UDFৰ লগত হ'ব, যিহেতু UDFৰ নাফিছা হুছেইন, যিহেতু আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতিয়া নাই। কংগ্ৰেছ দলৰ প্ৰাৰ্থী থাকিলে হয়তো ময়ূৰী খাতুন বাইদেউ আৰু আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগত কণ্টেষ্ট মূল যুঁজখন হ'লেহেঁতেন। যিহেতু আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ নমিনেশ্যন বাতিল হৈছে, এই ক্ষেত্ৰত এতিয়া যুঁজৰ কোনো প্ৰশ্নই নাহে। মইতো ভাবিম ময়ূৰী খাতুন বাইদেউ বিপুল ভোটত দৰং জিলাৰ শ্যামটিলা অপৰীয়া সমষ্টিৰ পৰা বিপুল ভোটত তেখেতে জয়লাভ কৰিব বুলি আমি আশাবাদী। এই চাগতে আপোনালোকক এটা কথা কৈ থব বিচাৰিছোঁ, নাফিছা হুছেইন যিহেতু পূৰ্বতে জিলা পৰিষদৰ সদস্য আছিলে, এটা কথা মন কৰিব, প্ৰতিনিধি এজন, ৰাইজৰ প্ৰতিনিধি এজন যেতিয়া ৰাইজৰ যিমান ভাল কাম কৰিলেও ৰাইজৰ মাজত কিন্তু জনপ্ৰিয়তা অৰ্জন কৰিব নোৱাৰে। আৰু সেইফালে যদি আমি চাবলৈ যাওঁ, নাফিছা হুছেইনৰ বিগত 5 বছৰ কাৰ্যকালত আমাৰ এইটো অঞ্চলত তেওঁৰ কোনো ৰেকৰ্ড নাই, কোনো উন্নয়নমূলক কাম কৰাৰ নজিৰ আমি এতিয়ালৈকে দেখা পোৱা নাই, আনকি তেওঁলোকে দেখাব নোৱাৰে। এইটো নিৰ্বাচন বুলি আমি আবুৱা বুলি কথা ক'ব বিচৰা নাই। আজি আমাৰ মাজত ময়ূৰী বাইদেউ আহিছে, আমি তেখেতক কিদৰে চিনি পাওঁ। ময়ূৰী বাইদেউ বিগত দিনত তেখেত কলাইগাঁও ব্লকৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আছিলে। তেখেতে আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত এটা পৰিচিত মুখ,
আজি ময়ূৰী বাইদেউক আজি কিয় বিচাৰিছে? ময়ূৰী বাইদেউ সততে বিগত 5 বছৰত যি ধৰণে পাইছে নাফিছা হুছেইনক আমি কোনোদিনেই সেই ধৰণে পোৱা নাই, যাৰ কাৰণে নাফিছা হুছেইন আমাৰ লগত কণ্টেষ্টত নাহে, আমাৰ লগত নহয় ময়ূৰী বাইদেউৰ লগত, ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী ময়ূৰী বাইদেউৰ লগত নাফিছা হুছেইন কণ্টেষ্টত নাহে, এই কথাটো আজি জল পট হৈ পৰিছে। নমস্কাৰ, মই চামটিলা অপৰীয়া জিলা পৰিষদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী। মই সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে মই বিগত দিনত মই কংগ্ৰেছ দলৰ হৈ বহুত কাম কৰিছোঁ, ৰাইজ মোৰ লগত আছে, মোৰ পূৰ্ণ সমৰ্থন কৰিব। গতিকে আমি কৰজোৰে অনুৰোধ কৰিছোঁ বিষয়ববীয়াসকলক কংগ্ৰেছ দলৰ আমাক যাতে পূৰ্ণ সমৰ্থন কৰে।